মুঠতে দাদা এতিয়ালৈকে ঘূৰি অহা নাই। মোৰ মতে নাহিবই নেকি। কালি ৰাতি যিহে হুলস্থুল হ'ল, মইতো শুবই নোৱাৰিলোঁ। ঘৰখন এতিয়া পূৰা গৰম হৈ আছে। আপুনি কিন্তু এইবোৰ কথা আকৌ জাকে তাকে কৈ নিদিব, নহ'লে চব ওলাট পালাট হৈ যাব। হ'ব, এতিয়া ৰাখিছোঁ। যদি দাদা ঘূৰি আহে তেতিয়া আপোনাক জনাম বাৰু। কি হ'ল? বাতৰি পঢ়া শেষ হ'ল? কি বাতৰি পঢ়া? কিয়? এইমাত্ৰ তই ফোনত ফুচফুচাই বাতৰি পঢ়ি ৰাইজক শুনাই থকা নাছিলি? মই কি একো নাজানো বুলি ভাবিছ নেকি? তই একোৱে নাজান। জনা হ'লে তই এইবোৰ আবুল তাবুল নবক। মই লগৰ এজনীক চিনেমা এখনৰ কাহিনীহে কৈ আছিলোঁ। হয় নেকি? কি নাম? ধুৰন্ধৰ। ধেৎ, মই তোৰ নাম সোধা নাই, তোৰ লগৰজনীৰ নামটো সুধিছোঁ। ধুৰন্ধৰ মানে মই চিনেমাখনৰ নামটোৰ কথাহে কৈছোঁ। তাকেইতো, তোৰ নামত চিনেমা বনাই দিলে আৰু মই গমেই নাপাওঁ। এইবোৰ কি ফটো আমি কৰি থাক? একদম ভাল নালাগে মোৰ। ফটো আমি? ঠিক আছে, মই বাৰু ফটো আমি কৰি থাকোঁ, কিন্তু তই কি কৰিছ? যিখন ঘৰত আছ, যিখন ঘৰত খাইছ, সেইখন ঘৰৰ সমস্যাবোৰ কাহিনী বনাই মানুহৰ আগত গাই ফুৰিছ। তই এইবোৰ কি ভাল কাম কৰিছ? দাদা যাতে সোনকালে ঘৰলৈ ঘূৰি আহে, আমি সকলোৱে প্ৰাৰ্থনাহে কৰিব লাগে তাৰ বাবে। কিন্তু তই কি কৰিছ? এইবোৰ ভাল কাম কৰা নাই, নাপায়। তুমি আহিলা? অদ্ভিক তোমাৰ লগত নাহিল? তাক লগ পালেহে মই লগত লৈ নিব পাৰিলোঁ হয়। কিন্তু তুমিয়েতো কৈছিলা অদ্ভিকক লগত লৈ আহিবা বুলি। কৈছিলোঁ, কিন্তু সি তাত নাই। সি গৈছে যেতিয়া তাক যাবলৈ দিয়া। আমিতো তাক খেদি পঠোৱা নাই, সি নিজ ইচ্ছাৰেহে গৈছে। মুঠতে যি হ'ল ভালৰ কাৰণেই হ'ল। ৰাখ, তুমি কি কৈছা এবাৰ ভাবি চাইছানে? মই তেতিয়াৰ পৰা ঘৰখনত শান্তিত বহি থাকিব পৰা নাই। বাৰে বাৰে মই দুৱাৰখনৰ মুখলৈ চাই আছো, কি যেনিবা সি আহিছে। আৰু তুমি কি কৈছা? যি হ'ল ভালৰ কাৰণে হ'ল। মই মা হওঁ তাৰ অবিহনে তুমি থাকিব পাৰিবা, কিন্তু মই থাকিব নোৱাৰো। আৰু তুমিতো মোক কথা দি গৈছিলা যে তুমি তাক লগত লৈ আহিবা, আৰু মই সেই আশাতে অপেক্ষা কৰি আছো যে ৰাগে লগত অদ্ভিকক লৈ আহিব। আৰু এতিয়া আহি এইবোৰ কথা তুমি মোক কি কৈ আছা? মোৰ ঘৰৰ পৰা ডাঙৰ ল'ৰাটো ওলাই গ'ল, মোৰ বুকুখন উদং কৰি থৈ গ'ল, আৰু তুমি মোৰ লগত ধেমালি কৰি আছা? যি কাম তুমি কৰিব নোৱাৰিলা, সেই কাম মই কৰি দেখুৱাম। মই তাক বিচাৰি আনিম। আৰু যদি তাক বিচাৰি নোপোৱা তেতিয়া তুমি কি কৰিবা? তেতিয়া চাগে তুমি আৰু মোকো বিচাৰি নাপাবা। বাবা, তুমি ক'ত গুচি গৈছিলা বাবা? একো নোকোৱাকে তুমি কিয় গুচি গৈছিলা? ক'ত গৈছিলা বাবা? মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। নালাগে, তোমাৰ
তোমাৰ স্থান মোৰ ভৰিত নহয় বাবা, তোমাৰ স্থান মোৰ বুকুত। অহ অকল ডাঙৰ পুতেককে মৰম, এতিয়াতো মোৰ কোনো ভেলুৱে নাই। মা কেঁচা লগা মেৰা মজাক। বচোন, তোৰ লগত কথা আছে। ক। চা ভাইটি, এতিয়াৰ পৰা তোক কিবা বস্তুৰ দৰকাৰ হ'লে তই দেউতাক একো নকবি, মোক এবাৰ ফোন কৰি জনাবি। বা তই চাকৰিত জইন কৰিছহে, তই এতিয়াই দৰমহা পাবি নেকি? মই তোক এতিয়াৰ কথা কোৱা নাই নহয়, 1 মাহৰ পিছৰ কথা কৈছোঁ। চা ভাইটি, মই চাকৰিটো কৰাৰ কাৰণ হ'ল এটাই, মই অলপ দেউতাক সহায় কৰিব বিচাৰোঁ। দেউতাই সেই দোকানখন চলাই চলাই আজিলৈকে আমাৰ বাবে বহুত কৰিলে। মা দেউতাই নক'লেও মই বুজি পাওঁ যে এতিয়া আৰু সেই দোকানখন আগৰ দৰে নচলা হ'ল। সেইবাবে মই এই ঘৰখনৰ দায়িত্ব ল'ব লাগিব। এইবোৰ কথা তই কিন্তু মা দেউতাক নকবি। মই একো নকওঁ বা, এতিয়া ঘৰৰ দায়িত্ব তই ল। যেতিয়া মই পঢ়া শুনা শেষ কৰি ভৱিষ্যতে চাকৰি কৰিম, তেতিয়া তয়ো একো কৰিব নালাগে, তেতিয়া ঘৰৰ দায়িত্ব মই ল'ম। বাহ, তই যে এইটো কথা ভাবিছ সেইটো শুনিয়ে মোৰ বহুত ভাল লাগিল। এতিয়াৰ পৰা এইটো লক্ষ্য ৰাখিয়ে তই ভালদৰে পঢ়া শুনা কৰ। আৰু শুন, কোনো কথাত তই দেউতাক প্ৰেছাৰ নিদিবি। তই বিচাৰিবি, তেওঁলোকে দিব নোৱাৰিব, আৰু এইবোৰ কথাই তেওঁলোকৰ মনত আঘাত দিব। এতিয়াৰ পৰা তোৰ মোৰ কাম মাত্ৰ এটাই, মা দেউতাক মনত কষ্ট নিদি নিৰোগী কৰি ৰখাটো। এইটো কথা তই সদায় মনত ৰাখিবি, বুজিলিতো? বুজিলোঁ বা, তই এইবোৰ কথালৈ একো চিন্তা নকৰিবি। মাথো তই নিজৰ কামত বেষ্ট অফ দ্য বেষ্ট দে, যাতে তোক কোনেও পইণ্ট আউট কৰিব নোৱাৰে। আৰু এটা কথা, এইবাৰ কোনো কাৰণতে চাকৰিটো এৰি গুচি নাহিবি। নাহো দে, তই কিন্তু সঁচাই বহুত ডাঙৰ হৈ গ'লি। তই মোক এডভাইচ দিব পৰা হ'লি। এয়া এডভাইচ নহয় বা, এয়া তোৰ প্ৰতি থকা মোৰ কেয়াৰ আৰু তোৰ প্ৰতি থকা মৰম। তোক কিন্তু বহুত মিছ কৰিম বা। ময়ো তোক বহুত মিছ কৰিম। এতিয়াৰ পৰা তোক আৰু কামোৰ দিবলৈ মই আৰু নাথাকিম ভাইটি। আচলতে তুমি গুচি যোৱাৰ বাবে দেউতাই মনত বৰ কষ্ট পালে। তুমি যিটো কাৰণে চাকৰিলৈ নাযাওঁ বুলি কৈছিলা, সেইটো কথাই অন্ত কৰিবলৈ গৈছিল। ককা তাৰ মানে ৰাগিনীৰ ঘৰলৈ গৈছে? মই বহুত মানা কৰিছিলোঁ, কিন্তু মোৰ কথা নুশুনিলে। মা, কথাটো কিন্তু ভাল নহ'ল। আকৌ কথাবোৰ কিন্তু একেই হ'ল দাদা। ৰবি, মই ককাক ফোন কৰি সকলোবোৰ বুজাই কওঁ। এতিয়া আৰু মোৰ সেইবোৰ কথাক লৈ একো আপত্তি নাই। ইমান সময় চাগে তালৈ গৈ সকলোবোৰ কথা ক'লে। মা, ককাৰ ফোনটো দেখোন লগা নাই, কিজানি অফ হৈ আছে। অফ হৈ আছে? হেল্ল', কোনে ক'লে? হয়, তেওঁ মোৰ শহুৰ দেউতা। কি? ক'ত? কেনেকৈ? এতিয়া দেউতা ক'ত আছে? ৰ'ব, আমি আহি আছো। কি হ'ল মা? কোনে ফোন কৰিছিলে? কোনোবা এজন মানুহে ফোন কৰিছে। দেউতা যোৱা গাড়ীখন বোলে খেত্ৰী নাপাওঁতে এক্সিডেণ্ট হ'ল। দেউতা আৰু ড্ৰাইভাৰজনক কোনোবা এখন হস্পিটেললৈ লৈ গৈ আছে। হে ভগৱান, ছাৰক কুশলে ৰাখিবা। কোনো কাৰণতে যাতে ঘৰখনলৈ বিপদ নানা আৰু তুমি চকু মেলি চাবা আৰু ভগৱান কৃষ্ণ। ছাৰৰ কিবা খবৰ পালি নেকি? নাই নহয়, একো খবৰে পোৱা নাই। ঘটনাটো কিমান ডাঙৰ, ঘটনাটোত কাৰ কিমান জখম হৈছে একোৱেই গম পোৱা নাই। মুঠতে একো বেয়া খবৰ নাহিলেই হয় আৰু। তাকেইতো,
তই চাই থাকিবি ছাৰক ভগৱানে ৰক্ষা কৰিবই। বাইদেউৰ ফোন আহিছে। হেল্ল' বাইদেউ, ছাৰ ভালে আছেনে? মাজনী, তোৰ কাম শেষ হোৱাই নাই নেকি? এইবোৰ সোনকালে শেষ কৰি ভাত পানী খাই শুই যা, ৰাতিপুৱা সোনকালে যাব লাগিব নহয়। হ'ব দেউতা, ইমান টেনশ্যন ল'ব নালাগে। বাপেক থকালৈকে টেনশ্যন ল'বই। হেৰি নহয়, এইখিনি ৰাখি থ। দৰমহা পোৱালৈকে তই চলিব লাগিব নহয়। টকা 5,000 আছে। পাছেৰে কি হ'ব দেউতা? গুৱাহাটী চহৰৰ কথা, তাতে কিমান খৰচ। মোক 10,000 লাগিব। হয় নেকি? মই ভাবিছিলোঁ তই এই 5,000 টকাৰে চলিব পাৰিবি নেকি। 10,000 টকা লাগিব ন? হৈ যাব দে, তোক কাইলৈ ৰাতিপুৱাই বাকী 5,000 টকা দিম। এতিয়া এইখিনি ৰাখি থচোন। এইখিনি তুমি ৰাখা, তাত খাবলৈ চলিবলৈ মোৰ ওচৰত আছে। কিন্তু তাত গৈতো তই পিজিত পইচা দিব লাগিব। তাৰ ব্যৱস্থা মই কৰি থৈছোঁ। তুমি এতিয়া মোৰ চিন্তা বাদ দি নিজৰ স্বাস্থ্য আৰু দোকানখনত গুৰুত্ব দিয়া। এই পইচাখিনি তুমি দোকানৰ বাবে ব্যৱহাৰ কৰিবা। তাৰমানে তই 10,000 টকা বিচৰাটো এখন নাটকহে আছিল। এতিয়া যে তোক এটকাও নলগা হ'ল, মই কথাটো ঠিক বুজিব পৰা নাই। দেউতা, তাৰমানে তুমি মোক বুজিয়ে নাপালা। তুমি যোৱাবাৰে দিয়া পইচা এতিয়াও মোৰ হাতত আছে। এতিয়া আৰু মোক একো পইচা নালাগে। তই মিছা মাতিছ ৰাগিনী। মোৰ অসুবিধা হ'ব বুলি তই তেনেকৈ কৈছ। হেৰ', মই যি উপাৰ্জন কৰোঁ তহঁতৰ বাবেইতো কৰোঁ। মই জানো দেউতা, আজিলৈকে তুমি নিজৰ জীৱনটো উপাৰ্জন কৰা সকলোবোৰ পইচা আমাৰ নামতে খৰচ কৰিলা। এতিয়া আৰু নালাগে। তোৰ লগত নোৱাৰিছোঁ আৰু। কি নোৱাৰিছোঁ? তোমাৰ জীয়েৰক বোলে মই এতিয়া দিয়া টকা নালাগে, তাইৰ ওচৰত বোলে মই আগতে দিয়া টকা আছেই। ৰাগিনী, তোৰ হাতত টকা থাকিলেও দেউতাৰে দিয়া টকাখিনি লগত লৈ যা, তোৰ দৰকাৰ হ'ব। মা, এতিয়া তুমিও আৰম্ভ নকৰিবাচোন। ৰ'বা, তোমাৰ ভোজ ৰেডি হ'লনে নাই? ছাগলী আৰু পাভ মাছে আজি দবাই দিম, আৰু কেতিয়াবা তোমাৰ হাতেৰে খাবলৈ পাম, তাৰতো কোনো ঠিক নাই। আনৰ ছোৱালীয়ে নিজৰ মাক বাপেকৰ কথা চিন্তা নকৰি কেৱল মাক বাপেকক লুটি পুটি খায়, আৰু আমাৰ এইজনী আকৌ আমাৰ চিন্তাতেই মৰে। চেতনা, এইজনী আমাৰ কেৱল ছোৱালীয়ে নহয়, তাই টুকুৰা হীৰা হয়, হীৰা। আমি সঁচাকৈ ভাগ্যৱান যে তাইৰ আমি মাক দেউতাক। ভগৱান, তুমি এই ছোৱালীজনীক আৰু একো কষ্ট নিদিবা। এইবাৰ যদি তুমি তেনে কৰা, মই আৰু তোমাক কেতিয়াও মনত নেপেলাওঁ। মই কিন্তু কৈ দিলোঁ তোমাক। দেউতা, মোক ধৰিব নালাগে। মই ঠিকে আছো নহয়। আপুনি ঠিকে আছেনে নাই আমি জানো নহয়। ব'লক। ইমান চিন্তা কৰিব হ'ব, এতিয়া কথা নালাগে। নক'বচোন। গৰু এটা বচাবলৈ গৈ দুৰ্ঘটনাটো হ'ল। ভাগ্য ভাল আছিল যে গাড়ীখন পাল্টি খাই নগ'ল। তাকেই ইমানতে যে ৰক্ষা পৰিল। ফোনটো আহোঁতে মই কম ভয় খোৱা নাছিলোঁ। দেউতাক দেখিহে মনটো ভাল লাগি গ'ল। সঁচাই মা, গৰুটোক চাগে ককাৰ গাড়ী সন্মুখলৈ ভগৱানে ৰাগিনীৰ বাবেই পঠাইছিল। কি যে কোৱা নহয় তুমি। তুমি নিজে ভাবি চোৱাচোন, ঘটনাটো নোহোৱা হ'লে ককাই গৈ একেবাৰে আৰু ডাঙৰ দুৰ্ঘটনা কৰি থৈ আহিলে হয়। ভগৱানে ককাকো বচালে আৰু ৰাগিনীও বাচিল। কিন্তু ৰাগিনীয়ে চাকৰিটো জইন কৰিলে অদ্ভিকৰ সঁচাই একো অসুবিধা নহয়তো। সি সঁচাকৈয়ে কথাবিলাক বুজিছেতো। মই সকলো বুজি পালোঁ ককা। নাজানো হঠাৎ মই কিয় ইমান আৱেগিক হৈ পৰিলোঁ। মোৰ বাবে আজি আপোনাৰ লগত এনে ঘটনা ঘটিল। আজি যদি ডাঙৰ কিবা এটা হ'ল হয়, মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোঁ হয়। আপুনি মোক হ'ব দে।
তই আৰু মোক কিমান ক্ষমা নোখোজ? মই প্ৰয়োজনতকৈ তোৰ প্ৰতি বেছি কঠোৰ হ'লো। আৰু তয়ো কোনো নভবা নিচিন্তাকৈ ঘৰ এৰি যোৱাৰ দৰে এটা ডাঙৰ সিদ্ধান্ত ল'লি।